সরকার হাই হাই পৃথিবীর সরকার হাই হাই জিন্দাবাদ সরকার হাই হাই পৃথিবীর সরকার হাই হাই জিন্দাবাদ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছো। দেখা গৈছে এজন এজন অভিযোগকাৰীয়ে 200-300 মানুহৰ নামতো 7 নম্বৰ ফৰ্ম যোগে অভিযোগ কৰিছে, যিটো নিৰ্বাচনী ভোটাৰ লিষ্টৰ যিটো ৰিপ্ৰেজেণ্টেশ্যন অফ পিপুল এক্ট 1950 এইটো তাৰ এইটো ভায়োলেট কৰিছে। এই আইনৰ অধীনত এজন লোকে সপ্তাহত সৰ্বাধিক 10জন লোকে বিএলও 10জন লোকৰ বিৰুদ্ধে অভিযোগ দিব পাৰে, কিন্তু এজন মানুহে একদিনত 200-300 মানুহৰ নামতো অভিযোগ দিছে। আনকি যিসকলে অভিযোগ দিছে তেওঁলোকে আজি ওলাই আহি পেলাই মিডিয়াত কৈ আছে আমি অভিযোগ দিয়া নাই, আমাৰ নামত কোনোবাই ভুৱাই অভিযোগ দিছে। কোনোবা মণ্ডল বিজেপিৰ সভাপতি, কোনোবা বিজেপিৰ জিলা সভাপতিয়ে তেওঁলোকে কোনো মানুহক অন্য আঁচনিৰ কথা কৈ তেওঁলোকক খালী ফৰ্মত চহী লৈ এজন এজন মানুহৰ এপিক নম্বৰ ব্যৱহাৰ কৰি তেওঁলোকৰ নামত ভুৱা অভিযোগ দিছে। অভিযোগকাৰীসকলে কৈছে আমি অভিযোগ দিয়া নাই, আমাৰ নামত তেওঁলোকে অন্যায়ভাৱে অভিযোগ দিছে, আমি এইবিলাক নাজানো। গতিকে ইমানখিনি অন্যায় হোৱাৰ পিছতো আজি উৰিয়াম ঘাটত আৰু যিবিলাক স্থানত উচ্ছেদ হৈছে, উচ্ছেদিত লোকসকল তেওঁলোকে আহি পেলাই আজি য'ত নগাঁও মৰিগাঁও জিলাত য'ত আশ্ৰয় লৈছে তেওঁলোকে 8 নম্বৰ ফৰ্ম যোগে তেওঁলোকৰ নামটো ইয়াত ট্ৰেন্সফাৰ কৰি আনিব লাগে। কিন্তু দেখা গ'ল 8 নম্বৰ ফৰ্ম যোগে তেওঁলোকে আবেদন কৰোঁতে এইটো ছাপোৰ্ট কৰা নাই চিষ্টেমে, কাৰণ তেওঁলোকৰ নাম 7 নম্বৰ ফৰ্ম যোগে তাতে কৰ্তন কৰি দিয়া হৈছে। গতিকে কৰ্তন কৰা মানুহ আজি তেওঁলোকৰ নাম ভোটাৰ তালিকাৰ পৰা বঞ্চিত হ'ব লগা হৈছে। আৰু যিসকল লোকৰ নামত এই নগাঁও চহৰতেই এজন সঞ্জীৱ শইকীয়া নামৰ এজন লোকে প্ৰায় 300 মানুহৰ এগেইনষ্টত এজনে ভুৱা অভিযোগ কৰিছে। এনেকুৱা নগাঁও পৌৰসভাত আমি দেখিছো এজনে 200-300 মানুহৰ এগেইনষ্টত তেওঁলোকে 7 নম্বৰ ফৰ্ম যোগে এনেকে অবজেকশ্যন কৰিছে। এইবিলাক ৰিপ্ৰেজেণ্টেশ্যন অফ পিপুল এক্টৰ পৰিপন্থী। আৰু তাত লিখা আছে কোনোবাই ভুৱা অভিযোগ দিলে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু হলে 1 বছৰৰ কাৰণে কাৰাদণ্ড আৰু জৰিমনা বা দুয়োটাই হ'ব পাৰে। গতিকে আমি বিচাৰিছো যিসকল ভুৱা অভিযোগকাৰীয়ে বৈধ ভাৰতীয় নাগৰিকৰ নামত এনেকেই অভিযোগ কৰিছে তেওঁলোকক বিৰুদ্ধে গোচৰ ৰুজু কৰা হওক আৰু তেওঁলোকক ৰিপ্ৰেজেণ্টেশ্যন অফ পিপুল এক্টৰ 31 নম্বৰ ধাৰা অনুসৰি তেওঁলোকৰ বিৰুদ্ধে কাৰ্যব্যৱস্থা গ্ৰহণ কৰা হওক। আৰু এটা কথা হ'ল যে যিসকল লোকে আজি নিজে নাজানে তেওঁলোকৰ পৰিয়ালৰ এগেইনষ্টত বহিৰাজ্যৰ পৰা কিছুমান মানুহৰ নাম কাৰোবাৰ ঘৰ নম্বৰত সোমাই দিয়া হ'ল, যাৰ ঘৰ নম্বৰ সেই ঘৰ নম্বৰ মুৰব্বীয়ে নাজানে, চিনি নাপায়, তেওঁলোকৰ ঘৰ নম্বৰত কিছুমান বহিৰাজ্যৰ মানুহৰ নাম সোমাই দিয়া হ'ল। অৰ্থাৎ বিজেপিয়ে ভোট চুৰি কৰি কাৰোবাৰ ঘৰ নম্বৰত বিহাৰৰ, ৰাজস্থানৰ আৰু গুজৰাটৰ মানুহৰ নাম সোমাই দি পেলাই কাৰোবাৰ ভোটাৰ লিষ্টত তেওঁলোকে ভোট চুৰি কৰি 2026 নিৰ্বাচনী বৈতৰণি পাৰ হ'ব বিচাৰিছে। গতিকে এই কথাবিলাকৰ আমি প্ৰতিবাদ কৰিছো। আৰু আটাইতকৈ ডাঙৰ দুৰ্ভাগ্যজনক কথাটো হ'ল অসমৰ মুখ্যমন্ত্ৰীয়ে নিজেই কৈ আছে, কৈছে মই অৰ্ডাৰ দিছো এনেকে ভোট চুৰি কৰিবলৈ আৰু এনেকে যধে মধে অন্যায়ভাৱে মানুহৰ নামত বৈধ ভাৰতীয় মানুহৰ নামৰ এগেইনষ্টত অবজেকশ্যন দিবলৈ মই হুকুম দিছো, এইবিলাক মই কৰিব দিছো। মুখ্যমন্ত্ৰীয়ে যদি এনেকে অন্যায় আৰু অবিচাৰ আৰু অনিয়ম সংঘটিত কৰি ভোটাৰ তালিকাত ভেজাল কৰিব বিচাৰে, বৈধ ভাৰতীয়ৰ নাম কৰ্তন কৰি যদি বহিৰাজ্যৰ পৰা আমদানিকৃত বিজেপিৰ ভোটাৰ আনি পেলাই অন্যায়ভাৱে সোমাব বিচাৰে, এইখন ৰাজ্যৰ ৰাজ্য হৈ থাকিব নেকি? আমাৰ অসমৰ যিটো চৰকাৰ হ'ব, আমাৰ অসমৰ নাগৰিকে নিৰ্ধাৰণ কৰিব কাক ভোট দিব, কোন চৰকাৰ হ'ব। ইয়াত বহিৰাজ্যৰ পৰা কেনেকে আমদানি কৰি আনি পেলাই তেওঁলোকে বহিৰাজ্যৰ মানুহে ৰাজস্থানৰ, গুজৰাটৰ মানুহে আহি পেলাই ভোট দি পেলাই অসমৰ চৰকাৰ কৰিব নেকি? গতিকে এই কথাবিলাক আমি প্ৰতিবাদ কৰিছো। আৰু আমাৰ কথাটো হ'ল মুখ্যমন্ত্ৰী মহোদয়ে নিজেই যেতিয়া কৈছে মই হুকুম দিছো, মুখ্যমন্ত্ৰী এনেকে অন্যায়ভাৱে মানে বৈধ ভাৰতীয় নাম কৰ্তন কৰি বহিৰাজ্যৰ ভোটাৰক ইয়াত সোমাবলৈ যিটো আদেশ দিছে, মুখ্যমন্ত্ৰী আমি পদত্যাগ দাবী কৰিছো। মুখ্যমন্ত্ৰী তেওঁৰ পদত থকাৰ নৈতিক অধিকাৰ নাই। তেওঁ ৰাজতন্ত্ৰ ভাবিছে নেকি? অসমখন ৰাজতন্ত্ৰ, তেওঁৰ এইটো লিগেচি নাই। গতিকে লিগেলি তেওঁ অসমৰ মুখ্যমন্ত্ৰী হৈ থাকিব নোৱাৰে। আমি দাবী কৰিছো আপুনি পদত্যাগ কৰি এটা ইয়াত কেয়াৰটেকাৰ চৰকাৰ হওক বা ৰাষ্ট্ৰপতিৰ শাসন হওক, ৰাষ্ট্ৰপতি শাসনত যাতে এটা মুক্ত নিৰ্বাচন হয়, য'ত এটা শুদ্ধ ভোটাৰ তালিকা হ'ব, বৈধ ভাৰতীয়ৰ নাম কৰ্তন নহ'ব, বহিৰাজ্যৰ অবৈধ ভোটাৰৰ নাম অন্তৰ্ভুক্ত নহ'ব, এনেকুৱা এখন শুদ্ধ ভোটাৰ তালিকাৰ অসমৰ নিৰ্বাচন অনুষ্ঠিত হওক। এই মুখ্যমন্ত্ৰী যিজনে ইমান অন্যায় কৰিব পাৰে, অন্যায়ভাৱে বৈধ ভাৰতীয়ৰ নাম কৰ্তন কৰিবলৈ তেওঁ হুকুম দিয়ে আৰু বহিৰাজ্যৰ ভোটাৰক আনি পেলাই ভোট চুৰি কৰিব বিচাৰে, এই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দায়িত্বত থাকিলে কিন্তু ইয়াত মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত নহ'ব বুলি আমাৰ ধাৰণা। গতিকে আমি দাবী কৰিছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত
যাতে তেওঁৰ নেতৃত্ব তেওঁৰ মুখ্যমন্ত্ৰীত্বৰ কালত যাতে নিৰ্বাচন অনুষ্ঠিত নহয় ইয়াত নিৰ্বাচন আয়োগে হস্তক্ষেপ কৰিব লাগে মুখ্য নিৰ্বাচনী আয়ুক্তক আমি আজি জিলা আয়ুক্তৰ জৰিয়তে আমি এইটো আহ্বান জনাম মুখ্য নিৰ্বাচনী আয়ুক্তই হস্তক্ষেপ কৰিব লাগে আৰু অসমৰ মুখ্যমন্ত্ৰীক তেওঁৰ পদৰ পৰা অপসাৰণ কৰিব লাগে আৰু এখন কেয়াৰটেকাৰ চৰকাৰ হৈ এখন মুক্ত আৰু নিকা ভোটাৰ তালিকা আৰু মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ কাৰণে অসমত এটা পৰিৱেশ সৃষ্টি কৰিব লাগে AUDF দিলে আমি এইটো দাবী জনাইছো আৰু যদি আমাৰ দাবী মানি লোৱা নহয় আমাৰ আন্দোলন আমি ৰাজ্যিক পৰ্যায়ত ৰাষ্ট্ৰীয় পৰ্যায়ত লৈ যাম প্ৰয়োজন হলে আমি হাইকোৰ্ট বা সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হ'বলৈ বাধ্য হ'ম আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি এতিয়া আৰু চিন্তা নাই আপোনাৰ যিকোনো হাড়ৰ সমস্যা হলে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা-সুবিধা গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ বৰ্তমানলৈকে ৩,০০০তকৈও অধিক ৰোগী সুস্থ হৈছে हमारे हॉस्पिटल में ऑर्थोपेडिक से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं उसका इलाज संभव है উন্নত মানদণ্ডৰ সা-সুবিধা থকা হস্পিটেলখনত আছে ৩টাকৈ VIP ৰুম 11টা কেবিন জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিছনা তথা 7খনকৈ বিছনাযুক্ত ICU তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা-সুবিধা